নমস্কাৰ নমস্কাৰ নমস্কাৰ। এই আমাৰ এই ৰেফাজ আলী তেখেতে স্কচৰ খেতি কৰিছে। এয়া নদীৰ কাষত বধা কৰা অৰ্থাৎ সোৱণশিৰি নদীৰ এয়া সুঁতিৰ কাষত দেখিছেনে কিমান সুন্দৰ স্কচ। তেখেতে ইমান সুন্দৰ খেতি কৰিব পৰা অভিজ্ঞতা আছে দেখিছেনে স্কচ। আজি এয়া এই বতৰতে অনুকূল বতৰটো ধাৰাসাৰি বৰষুণতো ইমান এই বতাহ ধুমুহা বৰষুণতো এই অনুকূল বতৰতো তেখেতে এইবিলাকে এয়া সুন্দৰকৈ ফচল উঠাইছে। স্কচ দেখিছেনে সুন্দৰ, প্ৰায় ধৰক 2 বিঘামান মাটি। এইফালে দেখুওৱা এইফালে আহা। ৰেফাজ আলী ডাঙৰীয়া তেখেতক সমৰ্থন কৰিছোঁ একদম। না না এই যে শুনো আপনার এই যে খেত করতেছেন দেখুন নি কি কিরম মজার হয়েছে খেত। হ্যাঁ এই যে দেখুন এই যে আমার রেফাজ আলী ভাইয়ের খেত দেখছো এই যে কিরম সুন্দর খেত। এই যে এখন ফট আছে এই যে স্কোয়াশ কিরম বড় হয়েছে আমাদের বেচবার মতো। এই যে পাইহারি রেট মাত্র বেশি না 30 টাকা করে যে পাইহারি বেচতে আছে দেখুন। হগলে যে বাইর হয়েছে। হ্যাঁ এটা নতুন দেখুন এরকম করে খেত করতেছে। এই চাওক তেখেতে কি সুন্দৰকে খেতি কৰে। এই যে বিস্তীৰ্ণ এলেকা দেখিছে, বিস্তীৰ্ণ এলেকা তেখেতে ইয়াত খেতি কৰিছে কিমান সুন্দৰ। এইফালে চাওক এই ইয়াত দেখক এয়া স্পষ্ট থোপা থোপে লাগি আছে। এইবিলাক কিমান ভিটামিনযুক্ত ধৰক স্বাস্থ্যসন্মত একদম পুৰা ভিটামিন প্ৰটিনেৰে ভৰপূৰ সুন্দৰ সুন্দৰ এয়া শাক পাচলি দেখিছে। এইবোৰ স্কোৱাছ খেতি আৰম্ভ কৰিছে তেখেতে এয়া বিক্ৰী কৰিবলৈ সুন্দৰ কৰি দেখিছে। আৰু ধৰক বিস্তীৰ্ণ এলেকা প্ৰায় আৰু কিছুমান এয়া কবি খেতি আছিলে সেইবোৰ কাটি কুটি বিক্ৰী কৰি পুনৰ খেতি কৰিবৰ কাৰণে যোজা কৰি আছে। এনেদৰে ধৰক খেতি কৰি স্বাৱলম্বী হ'বলৈ সকলোৱে প্ৰয়াস কৰিলে মানুহৰ অভাৱ অভিযোগ কেতিয়াও নাথাকে। তেখেতক আজি ৰেফাজ আলী ডাঙৰীয়াক কিন্তু অশেষ ধন্যবাদ দিছোঁ। এনেদৰে যদি খেতি কৰি মানুহ স্বাৱলম্বী হয় তেনেহ'লে কেতিয়াও আৰ্থিক জোৰলাই মানুহক দেখা দিব নোৱাৰে। সেইকাৰণে তেখেতৰ আদৰ্শ লৈ যদি প্ৰত্যেক মানুহে প্ৰত্যেক কৃষকে কেতিয়াও মানুহৰ অভাৱ অনাটনে দেখা দিব নোৱাৰে। উদাহৰণস্বৰূপে তেখেতক আজি ৰেফাজ আলী ডাঙৰীয়াই ইমান সুন্দৰকৈ খেতি কৰিছে। এই লাগে যে ৰেফাজ আলীলে একদম চালাম জনাইলাম, নমস্কাৰ, ধন্যবাদ।